নমস্কাৰ মই আজি লাখ লাখ কৃষকৰ বাবে লৈছোঁ আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন এইটো মাহৰ মাৰ্চ মাহৰ 13 তাৰিখে সন্ধিয়া 5 বজাত দিয়া হয়নে নহয় সেই সন্দৰ্ভত আজি আপোনালোকে এই সন্দৰ্ভত জানিব পাৰিব। আহি গৈছে এটা নটিফিকেশ্যন, এই নটিফিকেশ্যনৰ বিষয়ে আজি আপোনালোকক জনাই দিম। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। PM কিষাণৰ পৰা আহি গৈছে এটা গুৰুত্বপূৰ্ণ আপডেট। ইয়াত কোৱা হৈছে যে PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন আপোনালোকে 13 মাৰ্চত 2026 সন্ধিয়া 5 বজাত আপোনালোকে গুৱাহাটীৰ পৰা লাভ কৰিব। এইটো নটিফিকেশ্যন ইয়াত আপোনালোকে দেখিব পাৰিছে। লাখ লাখ কৃষকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে 13 মাৰ্চ 2026 শাম 5 বজে গুৱাহাটী আসামছে। গুৱাহাটী অসমৰ পৰা আপোনালোকে PM কিষাণৰ 2000 টকাৰ ধন 13 মাৰ্চত লাভ কৰাৰ সম্ভাৱনা আছে। এটা নটিফিকেশ্যন আহি গৈছে। লাখ লাখ কৃষকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। এতিয়া মই আপোনালোকক অসমীয়াত দেখাই দি আছোঁ। গুগলত মই চাৰ্চ কৰিছোঁ, ইয়াত কি আহিছে মই আপোনালোকক দেখাই দি আছোঁ। এতিয়া তলৰ পিনে আহি যাওক। ইয়াত আপোনালোকে দেখিব পাৰিছে 13 মাৰ্চ 2026। ইয়াত চাই লওক 13 মাৰ্চ 2026 তাৰিখে আপোনালোকৰ একাউণ্টত 2000 টকাৰ ধন সোমোৱাৰ সম্ভাৱনা আছে 100 পৰা 99%। কিন্তু এতিয়াও PM কিষাণৰ পৰ্টেলত কোনো ধৰণৰ আপডেট অহা নাই। আপডেট অহাৰ লগে লগে মই আপোনালোকক আৰু এটা ভিডিঅ'ৰ জৰিয়তে জনাই দিম। এইটো মই আপডেট পাইছোঁ, সেইটো আপডেটৰ বিষয়ে মই আপোনালোকক জনাই দিছোঁ। 13 মাৰ্চত গুৱাহাটীৰ পৰা আপোনালোকে PM কিষাণৰ 2000 টকা লাভ কৰিব। 22 নম্বৰ কিস্তিৰ ধন এটা সম্ভাৱনা আছে। ইয়াত আপোনালোকে আকৌ দেখিব পাৰিছে এইটো ধন PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন গুৱাহাটীৰ পৰা মুকলি কৰা হ'ব। লাখ লাখ কৃষকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। আপোনালোকে এই খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলো কৃষকে গম পায়। যেতিয়া PM কিষাণৰ পৰ্টেলৰ পৰা আপডেট আহিব, আপডেট অহাৰ লগে লগে আপোনালোকক আৰু এটা ভিডিঅ'ৰ সৈতে জনাই দিম। এইটো মই আপোনালোকক অলপ আশা ৰাখিছোঁ। আপোনালোকে 13 মাৰ্চত সন্ধিয়া 5 বজাত গুৱাহাটীৰ পৰা PM কিষাণৰ 2000 টকা লাভ কৰিব। এটা নটিফিকেশ্যন এতিয়া আহি গৈছে। যেতিয়া আপোনালোকক PM কিষাণৰ পৰ্টেলত সেইটো আপডেট হৈ যাব, মই লগে লগে আপোনালোকক আৰু এটা ভিডিঅ'ৰ সৈতে জনাই দিম। মই যিখিনি আপডেট পাইছোঁ সেইখিনি মই আপোনালোকক জনাই দিছোঁ। সন্ধিয়া 5 বজাত গুৱাহাটীৰ পৰা সকলো কৃষকে PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন লাভ কৰাৰ এটা সম্ভাৱনা আছে। যিটো নটিফিকেশ্যন পাইছোঁ মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাই দিয়ক। আজি ইমানতে ৰাখিছোঁ। ধন্যবাদ।